সাপ্ৰজনীন ভূতনাথ শ্মশানখনৰ উন্নয়নৰ কাৰণে আজি আমি সচেতন ব্যক্তিসকল বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই এই ভূতনাথৰ উন্নয়নৰ কাৰণে আমি আধাৰ ক্লাছ স্থাপন কৰিলোঁ। এই ভূতনাথখন সাপ্ৰজনীন ভূতনাথ শ্মশান মৰিগাঁও জিলা মাছমৰীয়াত যাতে সুন্দৰভাৱে বনাব পাৰে, যাতে আটোমটুকীয়াকৈ যেনেকৈ নগাঁও শিয়ালমাৰী, যেনেকৈ ধুবুৰীত এনেধৰণৰ এই শ্মশানবিলাক সুন্দৰকৈ বনাইছে। গতিকে আমি আমাৰ জিলা আয়ুক্তও তেখেতৰ মাতৃয়েও ইয়াত সৎকাৰ কৰা হৈছিল। গতিকে ৰাইজৰ লগত সহযোগিতা ৰাখি এই ভূতনাথখন যাতে সুন্দৰভাৱে উন্নয়ন কৰিব পাৰি, জাকত জিলিকা কৰিব পাৰি, তাৰ কাৰণে এই আজি আমি আধাৰশিলা কৰিলোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, মৰিগাঁও বিশিষ্ট ব্যক্তিসকলো আহ্বান জনাইছোঁ, এই ভূতনাথ সাপ্ৰজনীন ভূতনাথ শ্মশান যাতে সুন্দৰভাৱে যাতে এখন ফুলনি বাগিচাৰ দৰে আমি সজাব পাৰোঁ, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। কাৰ্য কৰা নহয়, এইটো এটা আঁচনি প্ৰস্তুত কৰা হৈছে। এই যিখিনি কাম কৰিবৰ কাৰণে সেইখিনি পাককলম প্ৰস্তুতি কৰা হৈছে। এই লাহে 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 আৰম্ভ কৰা হৈ যাব। বিধায়ক মহোদয় সকলোৱে মিলি পেলাই আজি একেলগে মিলি এটা কৰা প্ৰচেষ্টা। আৰু মৰিগাঁওখনত আমাৰ এই চহৰখনত সদায় এখন উচ্চ মানদণ্ডৰ এখন শ্মশানৰ অভাৱ আছিলে, আৰু সেই শ্মশানখন আজি সমাজখনৰ লগত একেলগে মিলি আমি এই কামভাগ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। ভগৱন্তৰ যদি আশীৰ্বাদ থাকে, মোৰ দৃঢ় বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম, আৰু এখন অত্যন্ত উচ্চ মানদণ্ডৰ এখন শ্মশান আমি মৰিগাঁও চহৰবাসীক বা সমগ্ৰ মৰিগাঁও জিলাখনক আমি দিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস।